আমাৰ অসমত এজন ৰজা ওলাইছে, তেওঁৰ নাম হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ ৰজা হৈ অসমৰ দৰিদ্ৰ জনগণৰ, অসমৰ ভূমিহীন মানুহবিলাকৰ, দুখীয়া মানুহবিলাকৰ, যাৰ নিজৰ নামত মাটি নাই, সেই মানুহবিলাকৰ ভূটাধিকাৰ কৰ্তন কৰিব কৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে এটা সাংঘাতিক ধৰণৰ অসাংবিধানিক কথা কৈছে, আৰু এই কথাটো কোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আচলতে মুখ্যমন্ত্ৰী পদৰ পৰা খেদা খাব লাগে। লেণ্ড জেহাদ যদি অসমত কোনোবাই কৰিছে, তেতিয়াহ'লে সেইটো কৰিছে অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালে, অসমৰ মন্ত্ৰী আৰু মন্ত্ৰীবিলাকৰ পৰিয়ালে। অসমৰ মাটি আদানী, আম্বানী আৰু ৰামদেৱক দিবৰ কাৰণে তেখেতসকলে চাৰিওফালে উচ্ছেদ কৰি আছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ, আপুনি এনেকুৱা ধৰণৰ ২ নম্বৰী কথা কৈ থাকি অসমখনক আপুনি ভাগ ভাগ কৰি শেষ কৰি নাপেলাব। তেখেতে লেণ্ড জেহাদ শব্দটো ব্যৱহাৰ কৰিছে। লেণ্ড জেহাদ যদি অসমত কোনোবাই কৰিছে, তেতিয়াহ'লে সেইটো কৰিছে অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালে, অসমৰ মন্ত্ৰী আৰু মন্ত্ৰীবিলাকৰ পৰিয়ালে। তেওঁলোকে সমগ্ৰ অসমৰ য'তে ত'তে, একদম মাজুলীৰ পৰা আপোনাৰ গুৱাহাটীলৈকে প্ৰত্যেকটো ঠাইতে অসমৰ মাটি গোগ্ৰাসে তেওঁলোকৰ নামত লৈছে। লেণ্ড জেহাদ যদি কৰিছে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে লেণ্ড জেহাদ কৰিছে যে অসমৰ মাটি 1 টকাত জাগিৰোডৰ নিচিনা চিটিৰ মাটি আপোনাৰ 1 টকাত বিঘাত আপোনাৰ টাটা কোম্পানীক দি দিছে। অসমৰ মাটি আদানী, আম্বানী আৰু ৰামদেৱক দিবৰ কাৰণে তেখেতসকলে চাৰিওফালে উচ্ছেদ কৰি আছে। গতিকে যদি কোনোবাই লেণ্ড জেহাদ কৰিছে, ডেফিনেটলি সেয়া হিমন্ত বিশ্ব শৰ্মা। লেণ্ড জেহাদ যদি কোনোবা কৰিছে, সেয়া বিজেপি চৰকাৰখন। কোনো সাধাৰণ মানুহে লেণ্ড জেহাদ কৰা নাই। তেখেতে 2026 চনৰ নিৰ্বাচনক টাৰ্গেট কৰি, লক্ষ্য কৰি, তেওঁলোকৰ অৱস্থা বেয়া হ'ব বুলি ভাবি হিন্দু আৰু মুছলমানৰ মাজত এটা সাংঘাতিক ধৰণৰ উত্তেজনা বিয়পাই দিয়ে। মুছলমানক আক্ৰমণ কৰিলে হিন্দু মানুহবিলাকে ভোট দিব, সংখ্যালঘুক আক্ৰমণ কৰি দিলে সংখ্যাগুৰুৱে ভোট দিব বিজেপি। এই যিটো তেওঁলোকৰ থিয়ৰী, যিটো নেৰেটিভ, তেওঁলোকৰ যিটো থিয়ৰী, তেওঁলোকৰ তত্ত্ব, সেই তত্ত্বটোক সাকাৰ কৰিবৰ কাৰণে, কাৰ্যকৰী ৰূপ দিবৰ কাৰণে তেওঁলোকে উচ্ছেদ নমাই আনিছে সাধাৰণ মানুহৰ ওপৰত। অনৈতিক, অবৈধ, অসাংবিধানিক উচ্ছেদ নমাই আনিছে। আৰু এতিয়া সেই উচ্ছেদ কৰা মানুহবিলাককে তেওঁলোকে কৈছে যে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিম। ছাপ'জ আজি লখিমপুৰত উচ্ছেদ কৰা মানুহবিলাকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে লখিমপুৰত বাংলাদেশীৰ ঘৰ উচ্ছেদ কৰিছে। কিন্তু মই নিজে গৈ দেখিলোঁ যে লখিমপুৰত মিয়া মানুহ, যাক তেওঁলোকে বাংলাদেশী বুলি কৈ থাকে, অভিবাসী মুছলমান মানুহৰ 72টা ঘৰ উচ্ছেদ কৰিছে। 72 ঘৰ উচ্ছেদ কৰিছে। কিন্তু একেটা সময়তে আমি দেখিলোঁ যে গড়িয়া, মানে অসমৰ তেওঁলোকে নিজে বিজেপি চৰকাৰে যে চাৰ্টিফিকেট দিছিলে যে থলুৱা বুলি, খিলঞ্জীয়া চাৰ্টিফিকেট দিছিলে, তেওঁলোকৰ ঘৰ ভাঙিলে আকৌ 60টা। আকৌ আমি দেখিলোঁ যে আদিবাসী চাহ জনগোষ্ঠীৰ লোকৰ ঘৰ ভাঙিলে 20টা। আদিবাসী চাহ জনগোষ্ঠীৰ লোকৰ ঘৰ ভাঙি দিলে 20টা। 60টাই যোগ 20টা, 80টা হ'লেই আমাৰ খিলঞ্জীয়া মানুহৰ ঘৰে 80টা হৈ গ'ল। আহোম মানুহৰ ঘৰ ভাঙি দিলে 4টা, 84টা। অনুসূচিত জাতিৰ মানুহ এজনৰ ঘৰ ভাঙি দিলে 85টা, আৰু এজন তালুকদাৰ লিখা কলিতা মানুহ এজনৰ ঘৰ ভাঙি দিলে 86টা। তেতিয়াহ'লে যদি 86টা ঘৰ আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ ভাঙিলে, আৰু 72টা ঘৰ মিয়া মানুহৰ ঘৰ ভাঙিলে, তেওঁলোকো আকৌ 51 চনৰ মোক সেইদিনা লিগেচি ডাটা দেখুৱাই আছে তেওঁলোকেও। তো যদি 81টা আপোনাৰ 86টা আপোনাৰ খিলঞ্জীয়া মানুহৰ ঘৰ ভাঙিলে, আৰু 72টা আপোনাৰ মিয়া মানুহৰ ঘৰ ভাঙিলে। আৰু এতিয়া যদি সেই 86জন পৰিয়ালৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিয়ে, আৰু 72জনৰ নামো কৰ্তন কৰি দিয়ে, তেতিয়াহ'লে আমাৰ খিলঞ্জীয়াৰ নামে যোন বেছিকৈ কৰ্তন যাব। আৰু আজি গোৱালপাৰাত যিবিলাক উচ্ছেদ কৰিছে, এইবোৰ দেশী মানুহৰ ওপৰত কৰিছে। ধুবুৰী বিলাচীপাৰাত যিটো উচ্ছেদ কৰিছে, দেশী মানুহক তেওঁলোকে খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিছে। দেশী মানুহ দেই, দেশী বুলি কয় যে, গড়িয়া, মৰিয়া, দেশী, জোলা, এইবিলাকক খিলঞ্জীয়া চাৰ্টিফিকেট দিয়া নাই জানো? দেশী মানুহক উচ্ছেদ কৰিছে। এতিয়া সেই মানুহবিলাকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিল। তাৰ অৰ্থটো হ'ব যে অসমত ভূমিহীন মানুহে ভোট দিব নোৱাৰে, অসমত দুখীয়া মানুহে ভোট দিব নোৱাৰে। আমাৰ অসমত এজন ৰজা ওলাইছে, তেওঁৰ নাম হিমন্ত বিশ্ব শৰ্মা। তেওঁ ৰজা হৈ অসমৰ দৰিদ্ৰ জনগণৰ, অসমৰ ভূমিহীন মানুহবিলাকৰ, দুখীয়া মানুহবিলাকৰ, যাৰ নিজৰ নামত মাটি নাই, সেই মানুহবিলাকৰ ভূটাধিকাৰ কৰ্তন কৰিব কৈছে। তেতিয়াহ'লে অসমৰ লাখ লাখ জনজাতি ভূমিপুত্ৰ আছে যিবিলাকৰ মাটিৰ পট্টা নাই। লাখ লাখ কাৰ্বি, বড়ো, মিচিং, ৰাভা, তিৱা, দেউৰী, এই মানুহবিলাকৰ তাৰমানে তেতিয়াহ'লে আজি সোণোৱাল কছাৰী, এই মানুহবিলাকৰ তেতিয়াহ'লে ভোটাধিকাৰ কৰ্তন কৰা হ'ব নেকি? যাৰ মাটিৰ পট্টা নাই, যি চৰকাৰী মাটিত বসবাস কৰি আছে, তেওঁলোকৰ ভোটাধিকাৰ কৰ্তন কৰা হ'ব নেকি? লাখ লাখ আমাৰ কোচ ৰাজবংশী মানুহ আছোঁ,
লাখ লাখ আমাৰ গৰীয়া মানুহ আছোঁ, লাখ লাখ আমাৰ আহোম মানুহ আছোঁ, লাখ লাখ আমাৰ কোচ কলিতা মানুহ আছোঁ, লাখ লাখ আমাৰ ব্ৰাহ্মণ মানুহ আছোঁ, লাখ লাখ আমাৰ অনুসূচিত জাতিৰ মানুহ আছোঁ। অনুসূচিত জাতি SC মানুহৰ বহুত হাজাৰ হাজাৰ লাখ লাখ মানুহৰ মাটিৰ পট্টা নাই। তাৰমানে মাটিৰ পট্টা নথকা মানুহবিলাক যে ভূমিহীন, সেইবিলাক মানুহৰ নাম তাৰমানে ভোটাধিকাৰৰ পৰা কৰ্তন যাব নেকি? এইটো কেনেকুৱা ধৰণৰ এটা অসাংবিধানিক, বেআইনী, আইনত নথকা এটা ভয়ংকৰ কথা বক্তব্য দাঙি ধৰিছে। আৰু প্ৰত্যেকটো কথা অসমৰ মানুহে তেওঁৰ কথা মতে শুনি থাকিম এনেকুৱা কথা আছে নেকি? অসমৰ মুখ্যমন্ত্ৰীয়ে এইটো সাংঘাতিক ধৰণৰ অসাংবিধানিক কথা কৈছে। আৰু এই কথাটো কোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আচলতে মুখ্যমন্ত্ৰী পদৰ পৰা খেদা খাব লাগে। নিয়মটো সেইটোৱে। তেওঁ কেনেকৈ ভোটাধিকাৰৰ পৰা দুখীয়া মানুহৰ নাম কাটিব? কেনেকৈ ভূমিহীন মানুহৰ নাম ভোটাধিকাৰৰ পৰা কাটিব, ভোটৰ তালিকাৰ পৰা কাটিব? এইটো কেনেকুৱা ভয়ংকৰ কথা কৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ, আপুনি এনেকুৱা ধৰণৰ 2 নম্বৰী কথা কৈ থাকি অসমখনক আপুনি ভাগ ভাগ কৰি শেষ কৰি নাপেলাব। দুখীয়া মানুহবিলাকৰ ওপৰত আপুনি আদানী আম্বানী ৰামদেৱ টাটাক মাটি দিবৰ কাৰণে দুখীয়া মানুহৰ ওপৰত এনেকুৱা উচ্ছেদ জাপি দি তাৰপিছত আকৌ সেই দুখীয়া মানুহবিলাকৰে ভোটাধিকাৰ কৰ্তন কৰিম বুলি কৈ আপুনি যি কাম কৰিব খুজিছে এইটো কেতিয়াও সদায় মানি থকা নহ'ব। বহুত বেছি হৈ গৈছে আপোনাৰ। এনেকুৱা অত্যাচাৰ প্ৰত্যেক দিনাই কৰি থকাটো কেতিয়াও মানি লোৱা নহ'ব। মই সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ যে আপোনাৰ মুখ বন্ধ কৰক, অসমক আৰু বেছি ধ্বংস নকৰিব। আপোনাৰ 2 নম্বৰী বাঢ়ি গৈ অসমে সহ্য কৰিব নোৱাৰা পৰিছে। ভোটাৰ লিষ্টৰ পৰা কৰ্তনৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ নকৰে। ভোটাৰ লিষ্টৰ পৰা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই। একেটা সময়তে তেওঁ সকলো ৰোলটো প্লে কৰি যে অসমৰ 61 সম্ৰাট তেওঁৰ কথা মতে যেন সামন্ত যুগৰ ৰজা, এজন ৰজাৰ নিচিনাকৈ সকলো বস্তু তেওঁ কণ্ট্ৰল কৰিব খোজে। তেওঁ একেটা সময়তে অসমৰ মুখ্যমন্ত্ৰীও, একেটা সময়তে তেওঁ ইলেকশ্যন কমিশ্যনাৰ, চিফ ইলেকশ্যন কমিশ্যনাৰ যেন তেওঁৱে। কালিৰ মুখ্যমন্ত্ৰীৰ আটাইতকৈ যিটো ডাঙৰ ভয়ংকৰ বক্তব্য, সেই বক্তব্যটো প্ৰতিজন অসমীয়াই বিৰোধিতা কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে অসাংবিধানিক, সংবিধানে অনুমতি নিদিয়া কাম কিছুমান কৰিবলৈ লৈছে। কালিৰ মুখ্যমন্ত্ৰীৰ আটাইতকৈ যিটো ডাঙৰ ভয়ংকৰ বক্তব্য, সেই বক্তব্যটো প্ৰতিজন অসমীয়াই বিৰোধিতা কৰিব লাগিব। তেখেতৰ বক্তব্যটো হ'ল যে উচ্ছেদ কৰা যিখিনি মানুহ তেওঁলোকৰ নামটো ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰা হ'ব। প্ৰথম কথা, ভোটাৰ লিষ্টৰ পৰা কৰ্তনৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ নকৰে। ভোটাৰ লিষ্টৰ পৰা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই। আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মানুহৰ মাটি নাথাকিলে ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰাৰ কোনো সিদ্ধান্ত মই আজিলৈকে শুনা নাই। দুখীয়া মানুহৰ, ভূমিহীন মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰাৰ সিদ্ধান্ত ক'তো শুনা নাই। আজি অসমৰ মুখ্যমন্ত্ৰীজনক আমি দেখিছোঁ যে তেওঁ একেটা সময়তে অসমৰ মুখ্যমন্ত্ৰীও, একেটা সময়তে তেওঁ ইলেকশ্যন কমিশ্যনাৰ, চিফ ইলেকশ্যন কমিশ্যনাৰ যেন তেওঁৱে, একেটা সময়তে অসমৰ চিফ জাষ্টিছো যেন তেওঁৱে, একেটা সময়তে তেওঁ সকলো ৰোলটো প্লে কৰি যে অসমৰ 61 সম্ৰাট তেওঁৰ কথা মতে যেন সামন্ত যুগৰ ৰজা, এজন ৰজাৰ নিচিনাকৈ সকলো বস্তু তেওঁ কণ্ট্ৰল কৰিব খোজে। গণতান্ত্ৰিক ব্যৱস্থাত আমি সকলোৱে জানো যে 4টা স্তম্ভ থাকে আৰু সেই 4টা স্তম্ভই সকলোৱে মিলি জুলি কামবিলাক কৰে। কিন্তু আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে অসাংবিধানিক, সংবিধানে অনুমতি নিদিয়া কাম কিছুমান কৰিবলৈ লৈছে। উচ্ছেদ কৰা কথাটোৱে, তেখেতে দুখীয়া মানুহৰ ওপৰত উচ্ছেদ কৰা কথাটোৱে আচলতে এটা অযুক্তিকৰ, এটা অনৈতিক আৰু এটা অত্যন্ত ভয়ংকৰ সিদ্ধান্ত। কালিৰ মুখ্যমন্ত্ৰীৰ আটাইতকৈ যিটো ডাঙৰ ভয়ংকৰ বক্তব্য, সেই বক্তব্যটো প্ৰতিজন অসমীয়াই বিৰোধিতা কৰিব লাগিব। তেখেতৰ বক্তব্যটো হ'ল যে উচ্ছেদ কৰা যিখিনি মানুহ তেওঁলোকৰ নামটো ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰা হ'ব। প্ৰথম কথা, ভোটাৰ লিষ্টৰ পৰা কৰ্তনৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ নকৰে। ভোটাৰ লিষ্টৰ পৰা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই। আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মানুহৰ মাটি নাথাকিলে ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰাৰ কোনো সিদ্ধান্ত মই আজিলৈকে শুনা নাই। দুখীয়া মানুহৰ, ভূমিহীন মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰাৰ সিদ্ধান্ত ক'তো শুনা নাই। আজি অসমৰ মুখ্যমন্ত্ৰীজনক আমি দেখিছোঁ যে তেওঁ একেটা সময়তে অসমৰ মুখ্যমন্ত্ৰীও, একেটা সময়তে তেওঁ ইলেকশ্যন কমিশ্যনাৰ, চিফ ইলেকশ্যন কমিশ্যনাৰ যেন তেওঁৱে, একেটা সময়তে অসমৰ চিফ জাষ্টিছো যেন তেওঁৱে, একেটা সময়তে তেওঁ সকলো ৰোলটো প্লে কৰি যে অসমৰ 61 সম্ৰাট
তেওঁৰ কথা মতে যেন সামন্ত যুগৰ ৰজা এজন ৰজাৰ নিচিনাকৈ সকলো বস্তু তেওঁ কণ্ট্ৰল কৰিব খোজে গণতান্ত্ৰিক ব্যৱস্থাত আমি সকলোৱে জানো যে 4টা স্তম্ভ থাকে আৰু সেই 4টা স্তম্ভই সকলোৱে মিলি জুলি কামবিলাক কৰে কিন্তু আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে অসাংবিধানিক সংবিধানে অনুমতি নিদিয়া কাম কিছুমান কৰিবলৈ লৈছে উচ্ছেদ কৰা কথাটোৱে তেখেতে দুখীয়া মানুহৰ ওপৰত উচ্ছেদ কৰা কথাটোৱে আচলতে এটা অযুক্তিকৰ এটা অনৈতিক আৰু এটা অত্যন্ত ভয়ংকৰ সিদ্ধান্ত